তিনি নম্বৰ প্ৰশ্নটো চোৱা, এটা কাঁচৰ গিলাচৰ মুখখন পানীত বুৰাই থোৱা হৈছে। ছবিটো চোৱা, ইয়াত ছবি চাব নালাগে। তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছত পানী বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা। ইয়াৰ এনচাৰটো আমি এতিয়া চাওঁ। 3 নম্বৰৰ পৰা এনচাৰবিলাক আছে। 3 নম্বৰ প্ৰশ্নৰ এনচাৰটো হ'ল গৰম কৰিলে বায়ুৰ আয়তন বৃদ্ধি পায়। পৰীক্ষা কৰিবলৈ এটা বেলুনত অলপ বায়ু ভৰাই মুখখন বন্ধ কৰি গৰম পানীত ৰাখিলে বেলুনটো ফুলি উঠিব। এইখিনি হ'ল তাৰ উত্তৰ। এতিয়া নেক্সট প্ৰশ্নত যোৱা। চোৱা, 4 নম্বৰ প্ৰশ্নত কৈছে গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে। এই কথা প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰটো হ'ব চোৱা, 4 নম্বৰ প্ৰশ্নৰ এনচাৰ হ'ল যে এটা বেলুনত অলপ বায়ু ভৰাই তাৰ মুখখন বন্ধ কৰি গৰম পানীত ৰাখিলে বেলুনটো ডাঙৰ হয়। ঠাণ্ডা পানীত ৰাখিলে আকৌ অলপ সৰু হৈ যায়। সেয়ে গৰম কৰিলে বায়ুৰ আয়তন বৃদ্ধি পায়। এতিয়া এইটো তোমালোকে লিখিবা। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নত কৈছে গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে। এই কথা প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰটো হ'ব চোৱা, 4 নম্বৰ প্ৰশ্নৰ এনচাৰ হ'ল যে এটা বেলুনত অলপ বায়ু ভৰাই তাৰ মুখখন বন্ধ কৰি গৰম পানীত ৰাখিলে বেলুনটো ডাঙৰ হয়। ঠাণ্ডা পানীত ৰাখিলে আকৌ অলপ সৰু হৈ যায়। সেয়ে গৰম কৰিলে বায়ুৰ আয়তন বৃদ্ধি পায়। এতিয়া এইটো তোমালোকে লিখিবা। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্ন, LPG বায়ুতকৈ কি হয় গধুৰ। ধৰা ৰান্ধনী ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে। বতাহ যেনিবা বলা নাই। গেছবিধ ওপৰলৈ উৰি যাবনে তলত জমা হৈ থাকিব। এইটো 5 নম্বৰ প্ৰশ্ন হয়। ইয়াৰ উত্তৰটো হ'ল 5 নম্বৰ প্ৰশ্নৰ এনচাৰ হ'ল LPG বায়ুতকৈ গধুৰ। সেয়ে গেছ লিক হ'লে ওপৰলৈ উৰি নাযায়, মজিয়াৰ ওচৰত জমা হৈ থাকে। এইটো এনচাৰ হয়। এতিয়া নেক্সট প্ৰশ্ন 6 নম্বৰটো চোৱা। 6 নম্বৰ প্ৰশ্নটো হ'ল জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা। এইটোৰ উত্তৰ হ'ব 6 নম্বৰ প্ৰশ্নৰ এনচাৰ হ'ল যে 6 নম্বৰত কি কৈছে, জ্বলাই দিলে মমবাতিৰ মম গলি যায় আৰু তাপত বাষ্পীভূত হৈ জ্বলি যায়। জ্বলনৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয়। সেয়ে মমবাতিখন ক্ৰমে নাইকিয়া হৈ যায়। তো এইটো হ'ল 6 নম্বৰৰ এনচাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নত কৈছে কি যে দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা দিয়া, উদাহৰণ দিবা। এইটো এনচাৰটো হ'ব 7 নম্বৰ প্ৰশ্নৰ এনচাৰটো হ'ল দ্ৰাৱ হ'ল যি পদাৰ্থ আন এটা পদাৰ্থত দ্ৰৱীভূত হৈ যায় তাক দ্ৰাৱ বোলে। উদাহৰণ নিমখ, চেনি। এইবোৰ কি হয়, পানীত মিহলি হয়। গতিকে যি পদাৰ্থ আন এটা পদাৰ্থত দ্ৰৱীভূত হয় মানে মিহলি হৈ যায় তাক দ্ৰাৱ বোলে। তো উদাহৰণটো হ'ল নিমখ, চেনি। তাৰপিছত দ্ৰাৱক যি পদাৰ্থৰ ভিতৰত আন এটা পদাৰ্থ দ্ৰৱীভূত হয়, যেনে পানী। এই পদাৰ্থৰ ভিতৰত আন এটা পদাৰ্থ সি দ্ৰৱীভূত হ'ব পাৰে, সেইকাৰণে পানীটো হ'ল দ্ৰাৱক। এইটো হ'ল উদাহৰণ। এতিয়া আহা সংপৃক্ত দ্ৰৱ। তো ইয়াৰ কি আছে, সংপৃক্ত দ্ৰৱটো হ'ল এক নিৰ্দিষ্ট উষ্ণতাত যি দ্ৰৱত আৰু দ্ৰাৱ দ্ৰৱীভূত কৰিব নোৱাৰি তাক সংপৃক্ত দ্ৰৱ বোলে। মানে এইটো এনেকুৱা যে যি দ্ৰৱত এক নিৰ্দিষ্ট উষ্ণতাত মানে এটা নিৰ্দিষ্ট গৰম থাকিব লাগিব, উষ্ণতা থাকিব লাগিব, যি দ্ৰৱত আৰু দ্ৰাৱ মানে নিমখ, চেনি এইবোৰ আৰু মিহলি কৰিব নোৱাৰি তাক সংপৃক্ত দ্ৰৱ বোলে। মানে আমি বেছি নিমখ মিহলি কৰিলে কি হ'ব, আঠা হৈ যাব, লাষ্টত আমি আৰু মিহলি কৰিব পৰা নাযাব। যিমানলৈকে আমি কৰিব পাৰি দ্ৰৱীভূত কৰিব পাৰি সেই পৰিমাণক কি বুলি কোৱা হয়, ইয়াক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্নটো চোৱা। বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা, উদাহৰণ দিবা। ইয়াৰ উত্তৰটো হ'ব 8 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল যে বস্তু এটা জ্বলাই দিলে ৰাসায়নিক পৰিৱৰ্তন ঘটে, কাৰণ জ্বলনৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু আগৰ পদাৰ্থ সহজে পদাৰ্থলৈ ঘূৰি যাব নোৱাৰে। এইটো পদাৰ্থলৈ ঘূৰি যাব নোৱাৰে। উদাহৰণ
কাঠ জ্বলালে ছাই কাৰ্বন ডাই অক্সাইড গেছ আদি সৃষ্টি হয়, কিন্তু আমি সেই ছাই আৰু কাৰ্বন ডাই অক্সাইডৰ পৰা কাঠ পাব নোৱাৰি, গতিকে এইটো আমি ঘূৰাই নাপাওঁ, গতিকে এইটো ওলোটাভাৱে নাযাব। তো এইখিনি আছিল আমাৰ এই চেপ্টাৰটো বা এই অধ্যায়টোৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।